গুড মৰ্নিং এভৰিৱান। আপোনালোক সকলোৱে এডিআৰইৰ বাবে পৰীক্ষাৰ প্ৰিপেৰেশ্যন কৰি আছে আৰু তেনেকৈ যোৱাবাৰ ময়ো প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু এডিআৰইত কোৱালিফাই হৈছিলোঁ। ইমান দিনে এই কথাটো এইকাৰণে কোৱা নাছিলোঁ যে কিছুমান মানুহে মোক ইউটিউবাৰ বুলিয়ে ভাবে বা ইউটিউবত ভিডিঅ' বনাওঁ বুলিয়ে ভাবে, কিন্তু মই আপোনালোকক সকলোকে এটা কথাই ক'ম যে মই ইউটিউবাৰ কেতিয়াও নহয়। মই এজন আপোনালোকৰ নিচিনা এজন কেণ্ডিডেট, আৰু এই কেণ্ডিডেটজনে যদি সফল হয় তেতিয়াহ'লে ইউটিউবটো লগে লগে বাই বাই দি দিব। এতিয়া কথাটো হ'ল ইমানে। কিন্তু যেতিয়া মই এডিআৰইৰ বাবে কোৱালিফাই হৈছিলোঁ তেতিয়া মোৰ ইণ্টাৰভিউ হৈছিলে। আপোনালোকে এইবাৰ ইণ্টাৰভিউ দিব গৈ আছে, গতিকে এইকাৰণে মই ক'ব বিচাৰিছোঁ যে ইণ্টাৰভিউটোত মোক কি কুৱেশ্যন কৰিছিলে। চাকৰি নাপালোঁ বেলেগ কথা, কাৰণ মাৰ্কছ কিমান পালোঁ কিমান কি হ'ল দেখাটো নাপালোঁ, তথাপিও কোৱালিফাই ৰিটাৰ্ণৰ বাবেতো কৰিছিলোঁ। তাৰপিছত ইণ্টাৰভিউ যেতিয়া দিব গ'লোঁ, প্ৰথমতে মই ড্ৰেছ পাতিযোৰ এনে চিম্পুলেই পিন্ধি গৈছোঁ। আপোনালোকে সদায় ডিচিপ্লিন মেইনটেইন কৰিব ইণ্টাৰভিউৰ ক্ষেত্ৰত। মই আগতে হিন্দী যিকোনো চাকৰিৰ বাবে ইণ্টাৰভিউ দি পাইছোঁ, কিন্তু অসমৰ বাবে পোনপ্ৰথমবাৰ ইণ্টাৰভিউ দিব গৈছিলোঁ। ভয়ো লাগিছিল, এক্সাইটেডো হৈছিলোঁ, তথাপিও গৈছিলোঁ। যোৱাৰ পিছত মানে তাতে কিছুমান ষ্টেপ আছিলে। ধৰি লৈছোঁ প্ৰথমতে গৈ এটা চেণ্টাৰত প্ৰথমতে ডকুমেণ্টছখিনি দেখাব লাগে, তাৰপিছত ক'ত যাব লাগিব ক'ব, তাৰপিছত তাতে অলপ বহাই পেলাই ক'ব যে ৰুম নম্বৰ 10 বা 9 বা 8 যাৰ যিমান নাম্বাৰ পৰিছিলে তাতে পঠাইছিলে। পঠোৱাৰ পিছত তাতে গৈছিলোঁ। যোৱাৰ লগে লগে মই দৰ্জাখন খুলিয়ে সুধিছিলোঁ মানে সোমাব পাৰিম নেকি। আপুনি ইংলিছত সোধে অসমীয়াত সোধে আপোনাৰ কথা, আপুনি সেইটো নিজৰ হিচাপত প্ৰিপেয়াৰ কৰিব। অসমত ইংলিছ ক'ব লাগে বুলি কোনো কথা নাই, অসমীয়াত ক'ব লাগে বুলি কথা নাই, কিন্তু আপুনি যিটো বস্তু ভালকৈ জানে, ধৰি লৈছোঁ মই সোমাব পাৰিম নেকি, আপুনি অসমীয়াত জানে কিন্তু ইংলিছত যদি ভালকৈ ক'ব নোৱাৰে, মে আই কামিং ছাৰ, এইটো যদি বস্তু ক'ব নোৱাৰে, যদি আপোনালোকৰ যদি অলপমান যদি খেলি মেলি হৈ যায়, তাতকৈ আপোনাৰ যিটো নিজৰ লেংগুৱেজ আছে সেইটোতে কোৱাটো ভাল বুলি মই ভাবোঁ। এতিয়া আপুনি সোমোৱাৰ পিছত এতিয়া মোক বহুতে ক'ব নিজেও নাপালি বেলেগক কি শিকাই আছা। মই মোৰ এক্সপিৰিয়েঞ্চটোহে কৈছোঁ, আপোনালোকে কেনেকৈ কয় কি কয় সেইটো নিজৰ কথা, কিন্তু মই মোৰ এইকাৰণে এক্সপিৰিয়েঞ্চটো কৈছোঁ জানো আপোনালোকে গম পায় যে এইটোত এনেকুৱা প্ৰচেছত হ'ব গৈ আছে। মই কি কাৰণে নাপালোঁ, কি ভুলত নাপালোঁ সেইটো মই নাজানো। হয়তো মই মাৰ্কছো কম পাব পাৰোঁ বা কাট অফৰ ভিতৰত নাহিবও পাৰে, বা মই যিটো ভাইবা দিছিলোঁ সেই ভাইবাটো মোৰ হিচাপত হৈছে কিন্তু তেওঁলোকৰ হিচাপত নহ'বও পাৰে। গতিকে আপোনালোকৰ কথা, মই মোৰ মন্তব্যখিনি আপোনালোকৰ লগত আগবঢ়াইছোঁ জানো আপোনালোকৰ অলপ হ'লেও সহায় হয়। তাৰপিছত সোমোৱাৰ পিছত তাতে মোক বহিব দিছিলে, তাৰপিছত ময়ো বহিছিলোঁ। মানে বহাৰ লগে লগে এজনী মেম আছিলে, এজন ছাৰ আছিলে। প্ৰথমতে সুধিছিলে নামটো কি, নামটো ক'ৰ পৰা আহিছে সুধিছিলে। মই কিন্তু প্ৰিপেয়াৰ কৰি গৈছিলোঁ যে ক'ৰ পৰা আহিছোঁ, কেনেকৈ কি কৰিব লাগে, বা মোৰ জেগাখিনিৰ বিষয়ে মই অলপ হ'লেও চাই গৈছিলোঁ বা শিকি গৈছিলোঁ। যিহেতু মোৰ জেগাটো এনেকুৱা এটা জেগা য'ত কুৱেশ্যনে ভৰপূৰ হৈ আছে। এখন পঞ্চতীৰ্থৰ পৰা যোৱাৰ পিছত তাতে কুৱেশ্যন ইমানেই আছে, প্ৰতিটো খোজতে কুৱেশ্যন এটা পায়। হাজোৰ নিচিনা ঠাইৰ পৰা যোৱাৰ পিছত আপোনাৰ প্ৰতিটো কুৱেশ্যন আপোনালোকে ইয়াতে দেখা পাব। সেইকাৰণে মই ভাবিছিলোঁ ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে, কিন্তু টোটেলি নুসুধিলে। সেইকাৰণে কৈছোঁ আপুনি যি প্ৰিপেয়াৰ কৰিব সেইটো নাহিবও পাৰে, সেইকাৰণে গোটেইখিনি প্ৰিপেয়াৰেশ্যন কৰাটো ভাল। এনেকুৱা কুৱেশ্যন সুধিছিলে মই জীৱনত ভাবিও পোৱা নাছিলোঁ যে এইটো কুৱেশ্যনো মোক সুধিব পাৰে, কিন্তু মই তাৰ পৰা অলপ হ'লেও জানিছিলোঁ কাৰণে মই এনচাৰটো দিব পাৰিছিলোঁ। প্ৰথমতে মোক যেতিয়া বহিব দিলে মোৰ নাম, ঠিকনা আৰু মোৰ কোৱালিফিকেশ্যন সুধিছিলে। কোৱালিফিকেশ্যন সোধাৰ পিছত মই ভাবিছোঁ ছায়েন্সৰ ষ্টুডেণ্ট হ'লে ছায়েন্সৰ কুৱেশ্যনো সুধি দিব পাৰে, তেনেকৈও ভাবিছিলোঁ, কিন্তু সেইবোৰো নুসুধিলে। পোনপ্ৰথমে সুধিলে তুমি মহাভাৰত চাইছা? মই ক'লোঁ চাইছিলোঁ। এনেকৈ কোৱাৰ পিছত মানে আপুনি যি জানে সেইটো ক'ব, আপুনি যদি অভাৰ স্মাৰ্টটো দেখায় তেতিয়াও আপোনাৰ প্ৰব্লেম আছে। কাৰণ কি আপুনি সেই নজনা বস্তুটো সুধি দিয়াৰ লগে লগে প্ৰব্লেম হৈ যাব। মোক প্ৰথমতে সোধাৰ পিছত আকৌ বেলেগ কুৱেশ্যন সুধিছে। তাজমহল কোনে বনাইছিল, কিয় বনাইছিল, কাৰ কাৰণে বনাইছিল, ফাৰ্ষ্ট কুৱেশ্যন আছিলে সেইটো। মই ধুনীয়াকৈ ক'লোঁ। কি কাৰণে বনাইছিল সেইটোও কৈছে, মানে সুধিছিলে সেইটোও ক'লোঁ। তাৰপিছত মোক মহাভাৰতৰ কুৱেশ্যন সোধা আৰম্ভ কৰিলে। মহাভাৰতৰ কুৱেশ্যন প্ৰথমতে কি সুধিছিল, ৰামে কিমান বছৰ বনবাস খাটিছিল, মানে এইটো সুধিছিলে টোটেল। ইয়াতে আপোনালোকে দুটা চৰ্ত পাব, ৰামে অকলে কিমান বছৰ বনবাস খাটিছিলে, ৰাম আৰু লক্ষ্মণৰ লগত কিমান বছৰ বনবাস খাটিছিলে, সেই কথাটো আছে। কিন্তু আপোনাক এইখিনি এটা এটাকৈ সোধা নাছিলে, একেলগে সুধিছিলে। আৰু সেইটো এনচাৰ দিয়াৰ পিছত মোক আকৌ সুধিছিলে লক্ষ্মণৰ যে প্ৰব্লেম হৈছিলে তুমি গম পাইছিলা? মই ক'লোঁ পাইছিলোঁ। কৈছে লক্ষ্মণৰ যেতিয়া প্ৰব্লেম হৈছিলে, প্ৰব্লেমটো কি সেইটো সোধা নাই, প্ৰব্লেম হৈছিলে হনুমানে যে এটা ঔষধ আনিছিলে পাহাৰৰ পৰা, কি আনিছিলে সেই কুৱেশ্যনটো সুধিছিলে। আপুনি ভাবিব পাৰে যে ভাইবা দিব গৈছে নে মহাভাৰতৰ এনচাৰ দিব গৈছে।
ভাইবাত আপোনাৰ কোনো টপিক নাথাকে, কোনো আপোনালোকে এইটো নাভাবিব যে আপোনাৰ বিষয়ে নুসুধিব, এইটো নাভাবিব যে আপোনাৰ ঠাইৰ বিষয়ে নুসুধিব, এইটো নাভাবিব যে আপুনি হিষ্ট্ৰী কিবা কিবি ছায়েন্সৰ বিষয়ে সুধিব। তাৰে পিছত মোক ক'লে হ'ব দিয়া, এনচাৰটো দি মই গুচি আহিলোঁ। মোৰ ভাইবা ঠিকেই আছিলে মোৰ হিচাপত। মোৰ পিছত আকৌ ল'ৰা এজনক সুধিছিলে, সি ছায়েন্সৰ আছিলে, তাক আকৌ মেথছৰ কুৱেশ্যন সুধিছিলে। মেথছৰ কুৱেশ্যন কিছুমান ফৰ্মুলা সুধিছিলে, কিছুমান টপিক সুধিছিলে, যিয়ে নহওক সুধিছিলে। তাৰপিছত সকলোৰে বেলেগ বেলেগ কুৱেশ্যন আছিলে, কিছুমানকতো নামটো সুধিও পঠাই দিছিলে। মানে সকলো বস্তু সকলোৰে লগত নিমিলে। আপোনাৰ লাইফত আপোনাৰ কি হৈ আছে, মোৰ লাইফত কি হৈ আছে মই জানো, আপুনি জানে আপোনাৰটো, সেনেকুৱা কণ্ডিশ্যন হ'ব পাৰে। সেইকাৰণে ভাইবাটো এনেকুৱা বস্তু, কোনো টপিক নাথাকে, মই মোৰ টপিকখিনি ক'লোঁ, এইখিনিৰ ওপৰতো আহিব পাৰে। আপোনালোকক এইকাৰণে কৈছোঁ, এইবাৰ আপোনালোকে প্ৰিপেয়াৰ কৰি আছে, যোৱাবাৰ মই কৰিছিলোঁ, গতিকে মোৰ এক্সপিৰিয়েঞ্চখিনি ক'লোঁ, জানো আপোনালোকে অলপ হ'লেও সহায় পাব। যিয়ে নহওক ভিডিঅ'টো এইকাৰণে বনাইছোঁ, জানো আপোনালোকে বুজি পায় যে ইণ্টাৰভিউটো কেনেকুৱা হ'ব পাৰে। এইটো ভাবি নাযাব যে আপোনাক সহজ কুৱেশ্যন সুধিব, আৰু এইটোও ভাবি নাযাব যে আপোনাকে টান কুৱেশ্যন সুধিব। আপোনাৰ ওপৰত ডিপেণ্ড কৰিব, আপোনাৰ লাকৰ ওপৰত ডিপেণ্ড কৰিব কুৱেশ্যন কি সোধে। যিয়ে নহওক ভিডিঅ'টো এইকাৰণে বনাইছোঁ, সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু যদি আপোনালোকক কিবা আপডেট লাগে বা কুৱেশ্যন এনচাৰ লাগে, তেতিয়াহ'লে টেলিগ্ৰামৰ লিংক ডিছক্ৰিপশ্যনত দি আছে, গৈ আপোনালোকে জইন হৈ ল'ব পাৰে, সকলো কুৱেশ্যন এনচাৰ পাই যাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।